নমস্কাৰ বন্ধুসকল। বহুজন বন্ধুৰ প্ৰশ্ন আছিলে যে আমি লাষ্ট টাইম ডাটা ভেৰিফিকেশ্যনৰ যিটো এডভাৰটাইজমেণ্ট কৰিছিলোঁ সেই এডভাৰটাইজমেণ্টটোত প্ৰশ্ন আছিলে যে নতুনকৈ মানুহ ডাটা এণ্ট্ৰি যিটো ডাটা ভেৰিফিকেশ্যনৰ যিটো ৱৰ্ক হয় তাত জইন কৰিব পাৰিব নেকি। ছেকেণ্ড প্ৰশ্নটো আছিলে যে জইনিঙৰ যিটো প্ৰচিডিউৰ হয় এই প্ৰচিডিউৰ কিমান ডিউৰেশ্যন লাগে, কিমান টাইম লাগে আৰু প্ৰচিডিউৰটো কেনেকুৱা। আৰু ইয়াতে কাম কৰোঁতে আমি ঘৰত কৰিব পাৰিম নে, মোবাইলত পাৰিম নে, কম্পিউটাৰত পাৰিম নে, এনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে। লগতে আৰ্নিংটো কেনেকুৱা হ'ব ইত্যাদি প্ৰশ্ন কৰিছিলে। গতিকে এই কথাখিনিৰ কাৰণেই আজি এই কণ্টেণ্টটো বনাইছোঁ। আপোনালোকে শেষলৈকে চাব, নিশ্চয় কথাখিনি ক্লিয়াৰ হ'ব। বন্ধুসকল, ডাটা ভেৰিফিকেশ্যনৰ যিবিলাক কাম হয় আচলতে এইখিনি কাম নেশ্যনেল হেল্থ অথৰিটি যিটো ৱেবছাইট হয় তাতে কৰে। নেশ্যনেল হেল্থ অথৰিটি যিটো ৱেবছাইট তাত আচলতে যে যিবোৰ ডাটা আহি থাকে এই ডাটাবিলাক নৰ্মেলি দেখা যায় যে আধাৰৰ ডাটাবিলাক বা আয়ুষ্মানৰ ডাটাবিলাক মেটচ কৰিছে নাই কৰা, তেওঁলোকৰ নামবিলাক ঠিক আছে নে নাই হোৱা, ফটোবিলাক ঠিক আছে নে নাই, এই ধৰণৰ ভেৰিফিকেশ্যনৰ কামবিলাক আচলতে তাতে হৈ থাকে। আৰু কণ্টিনিউৱাছ এটা ডাটা ফিনিছ কৰাৰ পিছত আন এটা ডাটা তাতে আহি থাকে। গতিকে কামখিনি আপুনি নেশ্যনেল হেল্থ অথৰিটি যিটো ৱেবছাইট তাতে কৰিব লাগিব। কিন্তু এই নেশ্যনেল হেল্থ অথৰিটি যিটো ৱেবছাইট হয় তাতে আপুনি আপোনাৰ নামটো ৰেজিষ্টাৰ কৰিব লগা হয়। ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনাৰ আধাৰৰ লগত আপোনাৰ যিটো ফোন নম্বৰ লিংক থাকে সেই নাম্বাৰটো দিহে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি এজ এ অপাৰেটৰ আপুনি কাম কৰিব পাৰে। অপাৰেটৰ হিচাপে কাম কৰিবলৈ যাওঁতে যি ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰচেছ হয় এইটো কেতিয়াবা কেতিয়াবা শ্বৰ্ট টাইমত হৈ যায়, কেতিয়াবা 5 দিন, 6 দিন, 7 দিনলৈকে সময় লাগিব পাৰে। গতিকে যেতিয়ালৈকে এই ডিউৰেশ্যনটো দীঘলীয়া হয় বা যেতিয়ালৈকে এইটো সময় লাগে তেতিয়ালৈকে আপুনি ধৈৰ্য ৰাখিব লাগিব আৰু আপুনি সেইখিনি সময়ত ইয়াৰ অভ্যাসটো কৰি ৰাখিব লাগিব। অভ্যাসটো কৰি ৰাখিবৰ কাৰণে আপোনাৰ ছিনিয়ৰ কাৰোবাৰ বা আপোনাৰ যি এই বিষয়ত ৰেফাৰ কৰিছে তেখেতৰ আইডিটো লৈ আপুনি প্ৰেক্টিচ কৰি চাব পাৰে। গতিকে এইটো হৈছে প্ৰচেছটো। ছেকেণ্ড পাৰ্টটো আপুনি কাম ঘৰৰ পৰাও কৰিব পাৰিব। যিহেতু এই গোটেই কামটো ইণ্টাৰনেট ইউজ কৰা যায় আৰু আপুনি অপাৰেটৰ হিচাপে আপুনি নিজকে লগ ইন কৰিব পাৰে। গতিকে আপুনি ঘৰৰ পৰাই মোবাইল বা কম্পিউটাৰত কৰিব পাৰে। মোবাইলত কৰিলে যিহেতু কামৰ প্ৰচেছটো অলপমান ইণ্টাৰনেট স্ক্ৰল কৰি থাকিব লাগে, কিন্তু কম্পিউটাৰ হ'লে আপুনি বেছিকৈ কাম কৰিব পাৰিব। গতিকে সেইটো আপুনি সুবিধা অনুযায়ী য'ত ইণ্টাৰনেট ভাল থাকে বা কম্পিউটাৰ, মোবাইল, টেবলেট যি ব্যৱহাৰ কৰে আপুনি তেনেকৈ কৰিব পাৰিব। ইয়াৰ যিটো পে'মেণ্ট প্ৰচিডিউৰ হয়, যিহেতু এই গোটেই কামখিনি গভৰ্ণমেণ্টৰ এটা পৰ্টেলত আপুনি কাম কৰে, গতিকে পে'মেণ্টৰ যিটো ষ্ট্ৰাকচাৰ এইটো আপ এণ্ড ডাউন হ'ব পাৰে। গতিকে পে'মেণ্ট ষ্ট্ৰাকচাৰটো আপুনি মান্থলি বেচিছত এটা ৰিপৰ্ট পাব আৰু মান্থলি বেচিছত আপুনি পে'মেণ্টটো ৰিচিভ কৰিব। ৰেটটো আপ এণ্ড ডাউন হয়, মই আপোনাক ফিক্স ৰেট এতিয়া ক'বলৈ অসুবিধা হয়, কিন্তু ষ্টিল আপুনি আমি আপডেট কৰি দিম আপোনাক টাইম টু টাইম, কিন্তু আপুনি ভাল ৰেট পাই থাকে আৰু ইয়াৰ আপ এণ্ড ডাউন হয়। গতিকে আপুনি সেইমতে কাম কৰি থাকিব লাগিব। কাম কৰা যিটো প্ৰচেছ মই কৈছোঁৱেই, যিটো সহজ হয়, আপুনি প্ৰথমতে ভেৰিফাই কৰিব লাগে যে মানুহজনৰ নামকেইটা ঠিক আছে নে নাই। যদি ঠিক আছে তো য়েছ, আৰু যদি তেওঁ ফটোগ্ৰাফ ঠিক আছে তো য়েছ কৰিব লাগে, আৰু যদি নহয় তেতিয়াহ'লে ন' কৰিব লাগে, আৰু যদি য়েছ হয় তো এপ্ৰুভ কৰিব লাগে, আৰু যদি ন' হয় তো ৰিজেক্ট কৰিব লাগে আৰু ছাবমিট কৰিব লাগে। এইটো হৈছে কাম কৰা প্ৰচেছটো যথেষ্ট সহজ হয়। আমি পুৰণা কিছু ভিডিঅ'ত কেনেকৈ কাম কৰে তাৰ আমি ভিডিঅ'বিলাক দিছোঁ, স্ক্ৰীনশ্বটবিলাকো দিছোঁ, তাকো আপোনালোকে চাই ল'ব পাৰিব। আৰু এই গোটেই প্ৰচেছটো কৰোঁতে যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হয় এইটো আপুনি কৰিব লাগিব। আৰু লগতে যেতিয়াই আপুনি এই প্ৰচেছটোত জড়িত হ'ব বিচাৰিছে, প্ৰথম আমি আমাৰ মেম্বাৰ্ছসকলক আমি গুৰুত্ব দিওঁ। আমাৰ মেম্বাৰ্ছসকলক ইয়াতে এই কামৰ অফাৰ দিওঁ। মেম্বাৰ্ছসকলে এই কামখিনি কৰাৰ উপৰিও তেওঁলোকে অৰ্গেনাইজেশ্যনৰ অন্য কামখিনিও কৰাৰ অপৰচুনিটি পায়। আমাৰ অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ অন্য কামখিনি আপুনি কৰিব পাৰে। গতিকে আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ মেম্বাৰ্ছ হোৱাৰ লগে লগে আপুনি ডাটা ভেৰিফিকেশ্যনৰ কামখিনি লগ ইন আইডিয়াৰ পাছৱৰ্ড আমি জেনেৰেট কৰি দিওঁ, আৰু আপুনি নেশ্যনেল হেল্থ অথৰিটি যিটো ডাটা ভেৰিফিকেশ্যনৰ এটা ID পাই যায়, লগতে আপুনি তাৰ কাম কৰাৰ অপৰচুনিটি লাভ কৰে। গতিকে বন্ধুসকল, লিমিটেড টাইমৰ কাৰণে আমি কিছু ID জেনেৰেট কৰিছোঁ, ID অপেন কৰা গৈছে। গতিকে আপুনি এইখিনি সময়তে নিজৰ IDটো লৈ ৰাখিব পাৰে আৰু কামখিনি আপুনি ঘৰৰ পৰাই কৰিব পাৰে। অলপ যদি হাৰ্ডৱৰ্ক কৰে, অলপ যদি সময় খৰচ কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি ইয়াতে ভাল উপাৰ্জন কৰিব পাৰিব। আৰু যদি আপুনি ধৰি লওক পাৰ্ট টাইমলি কৰে তেতিয়াও আপুনি আৰ্নিং কৰিব পাৰিব, কিন্তু মেক্সিমাম চেষ্টা কৰিব যাতে অধিক সময় ব্যৱহাৰ কৰে আৰু ভাল ইণ্টাৰনেট ইউজ কৰি পেলাই কাম কৰক, নিশ্চয় লাভান্বিত হ'ব। আৰু কিবা যদি ইছ্যুজ থাকে, কিবা প্ৰব্লেমছ থাকে, তেতিয়া নিশ্চয় আপোনাক আমি হেল্প কৰিম, আপোনাৰ ছিনিয়ৰ টীমসকলে হেল্প কৰিব আৰু আপুনি তাক আগবঢ়াই লৈ যাব পাৰিব। কিবা প্ৰশ্ন থাকিলে, কিবা কুৱেশ্যনছ থাকিলে আপোনালোকে কৰিব, আৰু আমি নিশ্চয় নেক্সট ভিডিঅ'ত আমি তাৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।